হেল্ল' এভৰিৱান, দীপুজ ট্ৰাভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। চ' আজি আমি আহিছোঁ সোণাপুৰত থকা ছায়েন্স চিটিলৈ। তেনেহ'লে ব'লক আগবাঢ়ি গৈ দেখাওঁ। আমি বৰ্তমান গুৱাহাটীৰ জু ৰোডৰ ফ্লাইঅভাৰেৰে গৈ আছোঁ। আহি যোৰাবাটৰ পোকুৱা বাটেৰে আগবাঢ়ি গৈ আছোঁ। জুবিন ক্ষেত্ৰ ক্ৰছ কৰি প্ৰায় 4 কিলোমিটাৰ আগুৱাই আহিলে ছায়েন্স চিটিটো দেখিবলৈ পোৱা যায়। বিজ্ঞান নগৰী গুৱাহাটীলৈ সকলোকে স্বাগতম জনালোঁ। ছায়েন্স চিটিটো দূৰৰ পৰাই বল আকৃতিত আপোনালোকে দেখিবলৈ পাব। বলকচোন আগুৱাই গৈ থাকোঁ। কিছু দূৰ হাইটলৈ উঠি যাব লাগে। চ' গাইজ, আমি এতিয়া টিকেট কাউণ্টাৰলৈ আহিছোঁ। দেখিবলৈ পাইছে আৰু কিমান টিকেট আপোনালোকক জনাই আছোঁ। প্ৰাইচ লিষ্টখন প্ৰায় এই ধৰণৰ। চ' আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰিব। 10টা বজাৰ পৰা প্ৰায় 4টা বজালৈ অ'পেন থাকে। জেনেৰেল এণ্ট্ৰি টিকেট আমাৰ পৰা 50 ৰুপিজকৈ লোৱা হৈছে। 4জন আছে। চ' গাইজ, আমি ছায়েন্স চিটিৰ ভিতৰত সোমালোঁ। এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখাম। এইফালে আমাৰ চয়ানিকা আছে। বলক তেনেহ'লে আগুৱাই গৈ দেখাই আছোঁ। যদি আপোনালোকে গ্ৰুপত আহে তেনেহ'লে 40 টকাকৈ পাৰ পাৰ্চন পৰিব। ষ্টুডেণ্ট আৰু চিলড্ৰেনৰ কাৰণে 20 ৰুপিজকৈ পৰিব। ID কাৰ্ডটো আনিবলৈ নাপাহৰিব। প্ৰায় 100 মিটাৰমান খোজকাঢ়ি আহি আমি আমাৰ গন্তব্যস্থান পাইছোঁহি। চাওক, পোনপ্ৰথমে আমি সোমাই আহি দেখিবলৈ পালোঁ ইউৰেকা। চাওক, আৰু এটা ইউনিক বস্তু আপোনালোকক দেখাই আছোঁ, চাব। লিখা আছে দীৰ্ঘ পথ প্ৰতিফলনৰ দূৰত্ব। বলক আগত গৈ দেখুৱাই আছোঁ। ৱাও, আমি ক্লাছ 7-8ত পাইছিলোঁ প্ৰতিফলনৰ পৰা কেনেকৈ দূৰত্ব নিৰ্ণয় কৰে, সেইবোৰ ইয়াতে দেখিবলৈ পাইছোঁ। চাওকচোন। হাই এভৰিৱান। আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ ডিজিটেল এডভেঞ্চাৰলৈ। তেনেহ'লে বলক ভিতৰত কি আছে দেখুৱাই আছোঁ সম্পূৰ্ণখিনি। ৱাও, সোমাই আহিয়ে কি সুন্দৰ এটি দৃশ্য দেখিবলৈ পালোঁ। চাওকচোন, সঁচাকৈ খুবেই সুন্দৰ লাগিছে। আৰু এটা হৰিণা দেখিবলৈ পাইছোঁ। চাওক, জীৱন্ত হৰিণা যেন লাগিছে। আৰু এয়া দেখিছে কাজিৰঙা এডভেঞ্চাৰ ডিজিটেল পৰ্দাত দেখুওৱা হৈছে। বগলী আছে, দেখিছে, গড় আছে। সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ কি সুন্দৰ বস্তু আছে। এনেকুৱা লাগিছে যেন ফ্লাই কৰি আছে। চাওকচোন, এইটো আকৌ দেখিছোঁ টাচ কনচাৰ্ট, যিটোত টাচ কৰিলে বাজি উঠে। চাওক, এই আইডিয়াটো গাইজ খুবেই সুন্দৰ লাগিছে। ইয়াতে কেমেৰাত ডিছপ্লেত ফটো উঠোৱা হয় আৰু তাৰ ফ্ৰণ্টত এখন ডিছপ্লে আছে, য'ত বহুত ধৰণৰ ফ্ৰেম আছে। সেই ফ্ৰেমৰ ভিতৰত নিজৰ ফটোটো এটেচ কৰিব পাৰি। চাব হে, এইটো আমাৰ চয়ানিকা উঠিছে বৰ্তমান। এইবাৰ আইটোকো ডিছপ্লেত উঠাই দিছোঁ। চাওক, মানুহৰ দেহত থকা অংগবোৰৰ প্ৰতিচ্ছবি আপোনালোকে চাব পাৰিব তলত। বহুত বস্তু আছে চাব লগা ইয়াতে। আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে, প্ৰৱেশ কৰিলে ইয়াতে আপুনি ষ্টাৰৰ পৃথিৱীটো দেখিবলৈ পাব কিছু সংখ্যক। চাওক, অকণমান এটা ডেমো দেখাইছোঁ। গাইজ, ইয়াতে আহিলে এই খোজকাঢ়িবলৈ নাপাহৰিব। ইয়াতে খুবেই ইণ্টাৰেষ্টিং। আগুৱাই যাওঁ বলকচোন। ৱাও,
ইউনিক এক্সপিৰিয়েঞ্চ ভাল লাগিছে। আগত আৰু এটা বস্তু দেখিবলৈ পাইছোঁ যাৰ নাম হৈছে বহুমুখী দাপোন। চাওক কেনেকুৱা লাগিছে গাইজ, ইণ্টাৰেষ্টিং লাগিছেনে গাইজ? সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখিবলৈ পালোঁ। ইয়াতে লিখা আছে নপৰাকৈ পৰাৰ অনুভৱ। এইটোৰ কাৰণে এক্সট্ৰা টিকেট কাটিব লাগিব। সৰু ল'ৰা ছোৱালী এইটো উঠিলে খুবেই ভাল পাব। চাওক, আমি গৈ আছোঁ এতিয়া বিশ্ব ব্ৰহ্মাণ্ডক বুজোৱা হওক, তাতে লিখা আছে। গাইজ দীপুৱে ভালকৈ অসমীয়া পঢ়িবও নাজানে, ক'বও নাজানে। গজব বেইজ্জতি হে। ঠিক আছে গাইজ, কোনো কথা নাই, বলক আগুৱাই যাওঁ ওপৰলৈ। সুন্দৰ সুন্দৰ চিনাৰীৰ লগত ইউনিক ছায়েন্সৰ বস্তুবোৰ দেখুৱাই যাওঁ, বলক। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, বাট ইণ্টাৰেষ্টিঙো হ'ব। সঁচাকৈ গাইজ ইয়াৰে চাৰিওফালৰ পৰিৱেশ খুবেই সুন্দৰ লাগিছে, খুবেই সুন্দৰকৈ সজাই তুলিছে। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক ইয়াতে আনিব আপোনালোকে এবাৰ নহ'লে এবাৰ, খুবেই সুন্দৰ নলেজ পাব। চ' ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ। চ' আমি এতিয়া এণ্ট্ৰি কৰিবলৈ লৈছোঁ। সোমায়ে গাইজ অনুভৱ কৰিব পাৰিলোঁ যে ইয়াতে ছায়েন্সৰ লগত জড়িত আৰু সৌৰজগতৰ লগত জড়িত এডভান্স কিছুমান সামগ্ৰী দেখিবলৈ পোৱা যায়। আৰু এইবোৰ এনেকৈ দাঙি ধৰিব লাগিব। চ' দেখাই দিছোঁ কি আছে। ফটোখন ওপৰত উঠাই দেখিবলৈ পালোঁ গেলিলিঅ' গেলিলি, যাক আধুনিক জগতৰ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়, যিয়ে দূৰবীণ আৱিষ্কাৰ কৰিছিলে। চাওক আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া উঠুৱাই দেখিবলৈ পালোঁ আইজাক নিউটন, যাক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়, যিয়ে মধ্যাকৰ্ষণ বল আৱিষ্কাৰ কৰিছিলে, নিউটনৰ গতিসূত্ৰ আপোনালোকেতো নিশ্চয় জানে। সৌৰজগতৰ হেৰিটো ইয়াতে এডভান্স টেকন'লজিৰ দ্বাৰা আপোনাৰ সকলোবোৰ সৌৰজগতৰ বস্তু দেখুৱাবলৈ চেষ্টা কৰিছে। চাওক আৰু ওপৰত লিখা আছে ডিটেইলছত, সূৰ্যক কেন্দ্ৰ কৰি কেনেধৰণৰ গ্ৰহ নক্ষত্ৰবোৰ ঘূৰি থাকে। চাওক সকলো ইয়াতে লিখা আছে। ওপৰত এইটো কি আছে দেখিছেনে, ধৰিব পাৰিছেনে? সৰু ল'ৰা ছোৱালীক খেলৰ জৰিয়তে ছায়েন্স বুজাবলৈ চেষ্টা কৰিছে। চাওক ওপৰত ডিটেইলছত লিখা আছে। চ' তাৰ কাৰণে সৰু ল'ৰা ছোৱালীক ইয়াতে আনন্দত পৰিব, অলপ নলেজ হ'ব, লগতে তেওঁলোকে এণ্টাৰটেইনমেণ্টো হ'ব। খুবেই সুন্দৰ বস্তুবোৰ, কি আইডিয়া কৰিছে। মই আপোনালোকক ডিটেইলছত দেখাইছোঁ বস্তুবোৰ। আৰু ইয়াতে ৰকেটৰ সম্পূৰ্ণ ডিটেইলছ আছে। চাওক আৰু এটা সুন্দৰ গেলিলিঅ' গেলিলিৰ প্ৰতিমূৰ্তি বনোৱা হৈছে, ধুনীয়া লাগিছে চাবলৈ। আৰু এয়া দেখিবলৈ পাইছে দাপোনৰ প্ৰতিফলন। এইটো আমি 7, 8, 9ত পাইছিলোঁ। ইয়াতে সুন্দৰকৈ বুজাইছে ডেফিনেশ্যন দি কিনি। ময়ো গাইজ অলপমান টেলিস্ক'প ব্যৱহাৰ কৰি চালোঁ, আৰু আপোনালোকে আহিলে ইয়াতে চাবলৈ পাব। আৰু ইয়াতে বহু ধৰণৰ থিয়েটাৰ আছে, অমিনি থিয়েটাৰ। ইয়াৰ কাৰণে এক্সট্ৰা পে' কৰি টিকেট কাটিব লাগিব। চাওক সৰু ল'ৰা ছোৱালী আহি খুবেই ভাল পাব। আৰু এই ফ্ৰেমবোৰত ছায়েন্সৰ বিষয়ে লিখা আছে। মোৰ এই ভিডিঅ'টো অলপ দীঘলীয়াকৈ বনাইছোঁ, যাতে সৰু ল'ৰা ছোৱালীয়ে ইণ্টাৰেষ্ট পায়, যাতে ইয়ালৈ আহে আৰু নলেজ পায় কিছু। আপোনালোকে হয়তো ছায়েন্স মিউজিয়ামত বহুত গৈছে, কিন্তু ছায়েন্স চিটিত আহক, এই ধৰণৰ তাৰকাবোৰ দেখিবলৈ পাব। আৰু এই স্কাইবোৰৰ কি নাম সম্পূৰ্ণ ডিটেইলছ আছে এডভান্স টেকন'লজিৰ দ্বাৰা। চ' চাই খুবেই ভাল পাব। আপোনালোকে গাইজ শ্বৰ্ট ভিডিঅ'ৰ পৰা একো জ্ঞান নাপায়, লং ভিডিঅ' চাওক, তাৰ পৰা আপোনালোকে বহুত কথা জানিব পাৰিব।
এটা নজনা কথা ময়ো জানিলোঁ, বৰ্তমান মহাবিশ্বৰ বয়স হৈছে 13.73 বিলিয়ন বছৰ। চাওক, বহুত নজনা কথা ইয়াতে জানিব পৰা যায়। আহক, সুন্দৰকৈ পঢ়ক আৰু সৰু ল'ৰা ছোৱালীক শিকাওক, খুবেই ভাল পাব। আমি নজনা কথা বহুত আছে ইয়াতে, আৰু লগতে নেদেখা বস্তুও বহুত আছে ইয়াতে। যি ধৰণে গাইজ আপোনালোকে সৰু ল'ৰা ছোৱালীক পাৰ্কলৈ লৈ যায়, ঠিক তেনেধৰণে ছায়েন্স চিটিলৈ লৈ আনক, তেওঁলোকে বহুত নজনা কথা জানিবলৈ পাব। থেংক ইউ। এয়া দেখিবলৈ পাইছে চন্দ্ৰয়ান 3ৰ দৃশ্য। চাওক, ইয়াতে টাচ কৰিবলৈ মানা আছে। এইটো মংগলয়ানৰ হয়। চাওক কি সুন্দৰ জানিব লগা বস্তু, নহয় জানো? আৰু এইটো দেখিবলৈ পাইছে এষ্ট্ৰ'ছেট। চব লিখা আছে তলত ডিটেইলছত। বৰ্তমান আমি বাহিৰলৈ ওলাই আহিলোঁ, খুবেই ভাল লাগিলে। কি এইটো? পিলপিলি নেকি? এনেকৈ পিলপিলিৰে আপোনালোকে আহিব পাৰিব। চ' ইয়াৰ পৰা সুন্দৰ ভিউ দেখিবলৈ পোৱা যায়। চাওকচোন। চ' সুন্দৰ ভিউ দেখিবলৈ পাইছে। তেনেহ'লে গাইজ আমিও পিলপিলিত উঠি ল'লোঁ। চাওক, আৰু এই গাড়ীখনত উঠি তললৈ গ'লে কোনো ধৰণৰ চাৰ্জ দিব নালাগে, এইটো সম্পূৰ্ণ ফ্ৰী। সুন্দৰ ভিউ চাই চাই তললৈ নামি গৈ আছোঁ। চাওক। চ' গাইজ আপোনালোকে দেখিবলৈ পালে বিজ্ঞান নগৰী, যিটো অৱস্থিত হৈ আছে সোণাপুৰত। চ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। চ' আজিলৈ ভাল লাগিলে চাই। ভাল লাগিলে? ভাল লাগিলে, আৰু এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই। এতিয়া সম্পূৰ্ণ হোৱা নাই বাৰু, কিছু বাকী আছে বনাবলৈ। বহুত ৰ'দ গাইজ, বহুত বেছি ৰ'দ। কিন্তু ঠিক চাই আছে, ভাল লাগিলে। পাৰ্কিঙৰ সুবিধা আছে, সকলো সুবিধা আছে, খালি চাই ভাল লাগিছোঁ। ছায়েন্সৰ যদি ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে বহুত বেটাৰ। চ' আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।